মই আজি বিশ্ব জল দিৱস উপলক্ষে আপোনালোকক আন্তৰিকতা শুভেচ্ছা জনাইছোঁ তথা সদৌ ভাৰতীয় মূলক মই মোৰ ফালৰ পৰা আন্তৰিকতা ধন্যবাদ জনাই আজি এই ধৰক আপোনালোকে এই বিশ্ব জল দিৱস পাতিব পৰাৰ কাৰণে বা আমি নামাকৰণ কৰিব পাৰিছোঁ তালৈ মোৰ আন্তৰিকতা ধন্যবাদ। পানী ইয়াত কেনেকৈ সেৱন কৰে ইয়াৰ লোকসকলে কাৰ্বি আংলঙৰ ইংলে পথাৰ গাঁৱৰ ৰাইজে? আচ্ছা কি ক'ম আৰু এতিয়া দুখৰ বিষয় আমি মানে যিটো সময়ত আজি আধুনিক যুগত আমি মানে নিজৰ স্বাস্থ্য সুস্থ ৰাখিবৰ কাৰণে আমি ভাল পৰিষ্কাৰ পানী সেৱন কৰিব লাগে, কিন্তু আজি আমি দুখিত যে আজিও প্ৰাকৃতিকভাৱে যিবিলাক বৈ আহি আছে পানী সেইটো সেৱন কৰিবলৈ হৈছে। তাত ইমান গেলা পচা পানী লেতেৰা, তাৰপাছত আপোনাৰ ধৰক এতিয়া পানীও কমি গৈছে। পানী কমাৰ ফলত মানে আমি আগত 10 ঘৰে যিটো পানী খাব পৰা এতিয়া অন্ততঃ মানে কমি গৈ 5 ঘৰ মানহে ইয়াৰ পৰা আমি পানী খাব পৰা হৈছোঁ। আৰু কাজিৰঙাত অবাধত হোটেল বাঢ়ি আছে, সেই হোটেলবিলাকো আচলতে প্ৰভাৱ পেলাইছে পানীত। নিশ্চয়কৈ ক'ব লাগিব সেইটো। মেইনটো হৈছে আপোনাৰ ধৰক পৰিৱেশ কিছুমান ধ্বংস হোৱাৰ একমাত্ৰ কাৰণটো হৈছে আমাৰ হোটেল ৰিজৰ্ট ডাঙৰ ৰিজৰ্ট থকাৰ কাৰণে। এইখিনিৰ কাৰণে মই চিন্তা কৰিছোঁ মোৰ ফালৰ পৰা যে সেইটো কাৰণে হয় চাগে মানে এইখিনি পানী বা আমাৰ জলবায়ুৰ প্ৰভাৱ পৰিছে বুলি ক'ব বিচাৰোঁ। পৰিৱেশ আচলতে পৰিৱেশ দূষিত হ'লে পানীও আচলতে অপৰিষ্কাৰ হয়। হয় সেইটো কথা হয়। পৰিৱেশ যদি বেয়া হ'লে আপোনাৰ ধৰক পানী এইখিনি বতাহ বেয়া হ'বই। বছৰ মানে আমি আজিলৈকে এইটো 10 বছৰকৈ বেছি হ'ল ইয়াত থকা। 10 বছৰকৈ বেছি হ'ল, তথাপিও এই পানীটোতে আমি খাই আছোঁ। আৰু পানীটো খাব পাৰিনে? চাফা নে পানীটো? পানীটো চাফা আছে। চাফা আছে। আমি আকৌ ফিল্টাৰো কৰোঁ। আৰু ফিল্টাৰ নকৰিলেতো পানীটো অকণমান লেতেৰা, তাকে ফিল্টাৰ কৰিলে পানীটো চাফা হয়, সেইটো পানীটোতে আমি খাই। কিমান মানুহ আছে ইয়াত? আছে আমাৰ সংখ্যাটো আমি ক'ব নোৱাৰোঁ, কিন্তু আমি 10 ঘৰ মানুহজনৰ এই পানীটোতে আমি খাবলগীয়া হৈছে। চৰকাৰৰ স্কিম আছে, জল জীৱন আছে, তেনেকুৱা বিভিন্ন পানী যোগানৰ আঁচনি আছে, এইবোৰ আপোনালোকে নাই পোৱা? ইয়াত নাই পোৱা। পানী আগতকৈ লেতেৰা হৈছেনে ইয়াত? পানীটো আগতকৈ এতিয়া অলপ লেতেৰা হ'ল, কিন্তু আগতো গছ গছনি পুৰা আছিলে, এতিয়া গছ গছনি অলপ কমি গ'ল, তাকে আৰু পানীটো অকণমান পানীও কমি গ'ল, পানীও লেতেৰা হ'ল। লেতেৰা হ'লেও উপায়টো নাই, এইটো পানীটোতে খাবলগীয়া হৈছে। আৰু আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।